हेलो फ्रेंड्स मैं आज बनाइছোঁ आचारी चना पोलाव এইকাৰণে মই এটা কেৰাহী দি দিছোঁ প্ৰথমত তাতে লৈছোঁ মই ৰিফাইন অইল লৈছোঁ মই এটা 2 কাপ মই অলপ বেছি এমাউণ্টৰ বনাই আছোঁ সেইকাৰণে সব বস্তু মই বেছি দিছোঁ ফ্ৰেন্ডছ আপোনালোকে কমকৈ বনালে সেই হিচাপত মছলাখিনি দিব আজি মই 3 কিলো চাউলৰ বনাই আছোঁ এইকাৰণে মই 2 কাপ ৰিফাইন অইল লৈছোঁ ইপিনে মই লৈ লৈছোঁ তেজপাত 5-6টা মান এইটো লৈছোঁ মই বাদিয়ানকা ফুল বুলি কয় এইটো লৈছোঁ সৰু 3টা হাফ স্পুন লৈছোঁ মই লং দুটা ডাঙৰ ইলাচি লৈছোঁ জিৰা গোটা লৈছোঁ মই এচামুচ পিঁয়াজ লৈছোঁ মই 5-6টা মান আৰু জালুক লৈছোঁ মই গোটা জালুক লৈছোঁ 4 চামুচেৰে এচামুচ তেলখিনি গৰম হোৱাত মই গোটা মছলাখিনি দি দিছোঁ ফ্ৰেন্ডছ মই দেখাব পাহৰি গ'লোঁ মই ইয়াতে 6টা পিঁয়াজ পাতলকৈ কাটি লোৱা দি দিছোঁ পিঁয়াজখিনি অলপ ৰঙা হ'ব দিছোঁ এইখিনি ৰঙা হৈছে এতিয়া মই দিম আদা নহৰু পেষ্ট মই ইয়াতে 3 চামুচ আদা পেষ্ট আৰু 3 চামুচ নহৰু পেষ্ট দি দিছোঁ নহৰুৰ কেঁচা গন্ধ নোহোৱা হোৱাত মই এতিয়া জিৰা ধনিয়া পাউডাৰ দি দিম মই ধনিয়া পাউডাৰ দি আছোঁ তাত দিছোঁ 3 চামুচ মই ৰেড চিলি পাউডাৰ দিছোঁ 1 চামুচ হালধি দিছোঁ মই 1 চামুচ জিৰা পাউডাৰ দিছোঁ মই 3 চামুচ পাউডাৰ মছলাখিনি ভালদৰে ভাজি কিনে মই ইয়াতে প্লেইন দৈ বগা দৈটো দি দিম 1.5 কাপৰ নিচিনা গেছটো মই স্ল' ফ্লেমত থৈ এতিয়া দৈ দি আছোঁ দৈখিনি এতিয়া ভালদৰে দৈ পানীখিনি শুকাই গ'ল তেল এনেদৰে তেল উঠি আহিছে এতিয়া মই বিলাহী দি দিছোঁ বিলাহী লৈছোঁ মই এটা 6টা এনেকৈ টুকুৰ টুকুৰ কৰি লৈছোঁ সেইখিনি দি দিছোঁ বিলাহী দি অকণমান লৰাই মই এতিয়া দি দিম কেঁচা জলকীয়া ইয়াতে মই কেঁচা জলকীয়া এনেকৈ ফালি লৈছোঁ মই ইয়াতে এমুঠিমান কেঁচা জলকীয়া এনেকৈ ফালি দি দিছোঁ দি অলপ ভাজি মই ইয়াতে আগতে পৰা নিমখ আৰু হালধিৰে এনেকৈ কাবুলি চানা বইল কৰি থৈছোঁ এইখিনি মই এতিয়া এড কৰি দিম এতিয়া বইল কৰা চানাখিনি দিয়াৰ পিছত মই অলপ লৰাই ইয়াতে মই দি দিম আচাৰ মই লৈছোঁ এইটো মই ঘৰৰ 3 কিলো চাউলৰ কাৰণে মই বুট লৈছিলোঁ 1 কিলো আৰু চাউল আছে মোৰ 3 কিলো আৰু সেইকাৰণে আচাৰটো দিছোঁ মই এই বটলেৰে 1 বটল আপুনি যদি 1 কিলো চাউল বনায় তেতিয়াহ'লে ডাঙৰ চামুচৰ 2 চামুচ আচাৰ দিয়ে হৈ যাব মই এতিয়া আচাৰখিনি দি দিলোঁ মই এইটো ৰাইচ কুকাৰত বনাম সেইকাৰণে মই ৰাইচ কুকাৰত এইখিনি ঢালি দিম মই ৰাইচ কুকাৰত আগৰ পৰা বাসমতি চাউল এনেকৈ ধুই কিনে তিয়াই থৈছিলোঁ চাউলখিনিত মই এতিয়া এই চানাখিনি ঢালি দিম যিটো কেৰাহীত মই চানাখিনি বনাইছিলোঁ সেইটো কেৰাহীত মই পানীখিনি গৰম কৰি লৈছোঁ চাউল যিখিনি দিব পানী তাৰ ডবল দিব চাউল যদি 1 কাপ দিয়ে তো পানীৰ ৰেচিঅ'টো 2 কাপ দিব আপুনি মই পানীখিনি অলপ গৰম কৰি ল'ম এতিয়া মই গৰম পানী ঢালি দিম এয়া ফ্ৰেণ্ডছ মই ৰাইচ কুকাৰত দি দিছোঁ মই ঢাকি কেনে মই চুইচটো অন কৰি দিম আপুনি যদি প্ৰেছাৰত দিব বিচাৰে তেতিয়াহ'লে প্ৰেছাৰত আপুনি সেম প্ৰচেছ চাউলখিনি যিমান দিব 1 কাপ চাউলত 2 কাপ পানী সেই হিচাপত দি প্ৰেছাৰৰ ঢাকন লগাই চিটি বহাই দিব এটা চিটি উঠিলে অফ কৰি দিব আপোনাৰ হৈ যাব মই ৰাইচ কুকাৰত দিছোঁ মই দি কিনে চুইচটো অন কৰি দিছোঁ এতিয়া ৰাইচ কুকাৰটো অট'মেটিক যেতিয়া হৈ যাব চুইচটো অফ হৈ যাব মই এয়া ফ্ৰেণ্ডছ মোৰ আচাৰী চানা পোলাও ৰেডি চাওক এটা চাউল কি ধুনীয়া একদম খিলা হৈছে ইমান ধুনীয়া হয় এবাৰ আপোনালোকে প্লিজ বনাই চাব টেষ্টটো বহুত ভাল হয়